ষ্টুডিঅ'ত মই জ্যোতিস্মিতা পুনৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ গ্ৰেপ্তাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ গাণনিক বিষয়া ধৃত গাণনিক বিষয়াগৰাকীৰ নাম জিতেন্দ্ৰ নাথ বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আনহাতে চৰকাৰী ধন আত্মসাতৰ অভিযোগ কৰা হৈছে বৰ্তমান নাথৰ বিৰুদ্ধে এই বিষয়ৰ সন্দৰ্ভত জনাই যাব বিশেষ পুনৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ গ্ৰেপ্তাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ গাণনিক বিষয়া ধৃত গাণনিক বিষয়াগৰাকীৰ নাম জিতেন্দ্ৰ নাথ চৰকাৰী ধন আত্মসাতৰ অভিযোগ নাথৰ বিৰুদ্ধে বিডিও কাশ্মীৰ বেগমৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান বিষয়াগৰাকীক মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান জিতেন্দ্ৰ নাথক ইতিমধ্যে বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত আৰু আমি যেহেতু জানিছো যে বৰ্তমান ৰাজ্যত ইজনৰ পিছত সিজনকৈ যিসকল দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া আছে সেই চৰকাৰী বিষয়াৰ ওপৰত বৰ্তমান হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰু হস্তম হৈ পৰিছে বৰ্তমান সিএম ভিজিলেন্স আৰু সেই সিএম ভিজিলেন্সৰ অভিযানত বা আৰক্ষী প্ৰশাসনৰ অভিযানৰ ইতিমধ্যে কেইবাগৰাকীও দুৰ্নীতিগ্ৰস্ত যিসকল চৰকাৰী বিষয়া আছে সেই চৰকাৰী বিষয়াসকলে বৰ্তমান সময়ত হাত দঙা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবাগৰাকীও লাটমণ্ডল আৰু ইয়াৰ ওপৰত যিসকল গাণনিক বিষয়া আছে বা যিসকল চৰকাৰী বিষয়া আছে তেওঁলোকে বৰ্তমান সময়ত হাত দঙা দেখিবলৈ পোৱা গৈছে যিসকল লোক দুৰ্নীতিৰ লগত জড়িত হৈ আছে আৰু শেহতীয়া এক তেনেকুৱা ধৰণৰ এক ঘটনা সংঘটিত হৈছে এবাৰ মৈৰাবাৰীত আৰু মৈৰাবাৰীৰ উন্নয়ন খণ্ডৰ গাণনিক বিষয়াক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ধৃত গাণনিক বিষয়াগৰাকীৰ নাম জিতেন্দ্ৰ নাথ বুলি ইতিমধ্যে কোৱা হৈছে আৰু ইতিমধ্যে পুনৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ দুৰ্নীতি অভিযোগ উত্থাপন হৈছে মৈৰাবাৰী উন্নয়ন খণ্ডত যিগৰাকী গাণনিক বিষয়া সেই গাণনিক বিষয়াগৰাকীৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছে বৰ্তমান সময়ত আৰু ধৃত গাণনিক বিষয়াগৰাকীৰ নাম জিতেন্দ্ৰ নাথ বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি চৰকাৰী ধন আত্মসাতৰ অভিযোগ উঠোৱা হৈছে বৰ্তমান নাথৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাত কৰিছে বুলি তেখেতে ইতিমধ্যে স্পষ্টভাৱে মত পোষণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে বিডিও কাশ্মীৰী বেগমে অৰ্থাৎ বিডিও কাশ্মীৰী বেগমৰ অভিযোগতে মৈৰাবাৰী উন্নয়ন খণ্ডত যিগৰাকী গাণনিক বিষয়া আছে জিতেন্দ্ৰ নাথ সেই জিতেন্দ্ৰ নাথক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান জিতেন্দ্ৰ নাথক অৰ্থাৎ বিডিও কাশ্মীৰ বেগমৰ অভিযোগতে মৈৰাবাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গাণনিক বিষয়া জিতেন্দ্ৰ নাথক আৰু ইতিমধ্যে বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও জিতেন্দ্ৰ নাথৰ বিৰুদ্ধে জালিয়াতি আৰু দুৰ্নীতিৰ অভিযোগো ইতিমধ্যে উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে অকল চৰকাৰী ধন আত্মসাতেই নহয় জালিয়াতি আৰু দুৰ্নীতিৰ অভিযোগো ইতিমধ্যে উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে এইগৰাকী ধৃত জিতেন্দ্ৰ নাথৰ বিৰুদ্ধে যিহেতু ৰাজ্যত বৰ্তমান হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসন দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিৰুদ্ধে আৰু ইতিমধ্যে ৰাজ্যত কেইবাগৰাকীও দুৰ্নীতিৰ লগত জড়িত যিসকল চৰকাৰী বিষয়া আছে সেই চৰকাৰী বিষয়াসকলক হাতেলতে কৰায়ত্ব কৰিবলৈ ইতিমধ্যে সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে সিএম ভিজিলেন্স তথা আৰক্ষী প্ৰশাসনে আৰু তাৰো যেন ব্যতিক্ৰম নহ'ল এবাৰ মৈৰাবাৰীত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মৈৰাবাৰী উন্নয়ন খণ্ডত যিগৰাকী গাণনিক বিষয়া সেই গাণনিক বিষয়াগৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু ধৃত গাণনিক বিষয়াগৰাকীৰ নাম হৈছে জিতেন্দ্ৰ নাথ আৰু জিতেন্দ্ৰ নাথৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাতৰ অভিযোগ ইতিমধ্যে উত্থাপন হোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু বিডিও কাশ্মীৰ বেগমৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে এই বিষয়াগৰাকী অৰ্থাৎ যিগৰাকী মৈৰাবাৰীৰ যিগৰাকী বিডিও আছে কাশ্মীৰী বেগম সেই কাশ্মীৰী বেগমৰ অভিযোগতে ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৈৰাবাৰী উন্নয়ন খণ্ডৰ গাণনিক বিষয়া জিতেন্দ্ৰ নাথক আৰু ইতিমধ্যে বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে বৰ্তমান তদন্ত